উদ্দেশ্যটো হল আজি শ্ৰম কোড বাতিল কৰা। এতিয়া চৰকাৰে শ্ৰম কোডটো আমাৰ ওপৰত জাপি দিছে। আমি বহুত ক্ষেত্ৰত আমি বহুত দিনৰ পৰাই আমি আন্দোলন কৰি আহিছো। এতিয়া চৰকাৰে মানে আমাক একো মজুৰিও দিয়া নাই, আমাক চৰকাৰীকৰণো দিয়া নাই, চাবলৈ গ'লে আমাক একো সন্মানো দিয়া নাই। আমি অংগনবাদী কৰ্মী সহায়িকা হিচাপে আমাৰ কোনো সন্মানো নাই, আৰু তেওঁলোকে কামৰ ওপৰত কাম জাপি দিয়া আছে। এতিয়া মেইন কাম এটা দিছে এফাৰেষ্টটো এনেকুৱা এটা বস্তু, ফেচ কেপচাৰ ল'ব লাগে। মানুহে চকুত টিপাই টিপাই ফেচ কেপচাৰ ল'ব লাগে। ফেচ কেপচাৰ কৰিবলৈ যাওঁতে আধাৰ কাৰ্ডৰ লগত মোবাইল নম্বৰ লিংক থাকিব লাগিব, আৰু যদি লিংক নাথাকে সেইটো আমি ফেচ কেপচাৰ কৰিব নোৱাৰো। ফেচ কেপচাৰ যিখিনি ল'ৰা ছোৱালী নহয় সেই ল'ৰা ছোৱালীখিনি আমাৰ মানে স্কুলৰ পৰা উলিয়াই দিবলৈ কৈছে। মানে এইটো চৰকাৰে এটা ভাবিছে যে যিমানখিনি আমি ওপৰৰ পৰা যিটো বস্তু আহে কমাব পাৰিলে, এফাৰেষ্ট কৰিব নোৱাৰিলে বেনিফিচাৰীটো আমি কাটি দিব লাগিব। বেনিফিচাৰীটো কাটি দিয়া মানে আমাৰতো বেনিফিচাৰী কমি গ'ল, স্কুল বিলাকো উঠাই দিব, কৰ্মীখিনি চাকৰি যাব। গতিকে আমি এফাৰেষ্টটো আমাৰ মেইন, আৰু আজি মেইনটো হ'ল আমাৰ শ্ৰম আইন বাতিল কৰা। শ্ৰম আইন আমি নেমানো। চৰকাৰে আমাক যেতিয়ালৈকে আমাক মাননি সলনি মজুৰি নিদিয়ে আৰু আমাক চৰকাৰী চাকৰিয়াল নকৰে তেতিয়ালৈকে আমি আন্দোলন চলাই থাকিম। আৰু শ্ৰম কোড আমি নেমানো। আজি গোটেই অল ইণ্ডিয়াতে হৈ আছে। এইখিনি কাৰণে আজি আমি আন্দোলনটো কৰিছো যে আমি একো কাম কৰিবলৈ বাদ যোৱা নাই, আমি একো কাম নকৰো বুলি কোৱা নাই। যিখিনি কাম আমাক জাপি দিয়ে আমি গোটেইখিনি কৰিবলৈ আমি ৰাজি আছো, কিন্তু আমাক সন্মান এটা দিয়ক, আমাক চৰকাৰী স্বীকৃতি দিয়ক, আৰু আমাক মাননি সলনি মজুৰি দিয়ক, আৰু যদি আমি কামেই কৰিব লাগে ভাল মোবাইল 5G মোবাইল এটা দিয়ক, আৰু এফাৰেষ্টটো বন্ধ কৰি দিয়ক। আৰু খাদ্যটো আমাক যে খাদ্য নামত আমাৰ ওপৰৰ পৰা ঠিকে খাদ্য আহে, আমাক ঠিকাদাৰে আমাক বহুতখিনি গাফিলতি কৰে। যিটো খাদ্য দিব লাগে ঠিকাদাৰে সেইটো নিদিয়ে। আৰু এতিয়া গৰম দিন আহিল, শিশুবিলাকৰ যিটো ইউনিফৰ্ম দিছে পলিষ্টাৰৰ চাৰ্ট, ঠাণ্ডা দিনৰ কাপোৰ ধুনীয়া দিছে, এইটো চবেই দেখিছে। কিন্তু গৰম দিনত যিখিনি কাপোৰ দিছে সেই কাপোৰখিনি পিন্ধি শিশুৱে কেন্দ্ৰ কৰিব নোৱাৰে। 8টা বজাৰ পৰা 12টা বজালৈকে তেওঁলোক থাকিব নোৱাৰে। আৰু যদি এখন ফেন চেন দিয়ে চৰকাৰে বা তেনেকুৱা এটা সুবিধা দিলে তেতিয়া ল'ৰা ছোৱালী থাকিব পাৰিব, কিন্তু ইউনিফৰ্মটো আমাক সলাই দিব লাগে। আৰু আমাৰ কৰ্মী সহায়কক যিখিনি কাপোৰ দিছে ঠিকাদাৰে, তেনেকুৱা কাপোৰ হয়তো আমাৰ ঘৰত কাম কৰা মানুহেও নিপিন্ধে, তেনেকুৱা কাপোৰ দিছে। গতিকে ঠিকাদাৰে যিটো দায়িত্ব লয় ভাল ৰূপে ভাল কাম কৰক, ভাল কাপোৰ কানি দিয়ক, শিশুৰ হওক আমাৰ কৰ্মী সহায়কৰ হওক, সেইখিনিও আমাৰ আছে। আৰু আজি আমাৰ মেইন উদ্দেশ্যটো হ'ল আমাৰ শ্ৰম আইন বাতিল কৰা। এফাৰেষ্ট বুলি আমাৰ যিটো আটাইতকৈ ডাঙৰ অসুবিধা হৈছে সেইটো হ'ল আধাৰ ভেৰিফাই নকৰিলে আমাৰ বেনিফিচাৰী খিনি মাৰ্গেট আউট কৰিব দিছে। মাৰ্গেট আউট কৰি দিয়াৰ পিছত আমি যেতিয়া এটা চুবুৰীত কাম কৰো, 10 ঘৰৰ 10টা বা 20টা আমাৰ শিশু আছে যাৰ আধাৰৰ মোবাইল নাম্বাৰ লিংক নাই, সেইসকল শিশু আমি কি কৰিছো পোষণ টেকাৰ পৰা ডিলিট কৰি দিছো। ডিলিট কৰি দিয়াৰ লগে লগে কি হ'ল, আমাৰ যিবিলাক খাদ্য আহে THR হওক HCM হওক, সেইখিনি আমাৰ আধাৰ ভেৰিফাই থকা শিশুৱেহে পাব, বাকী খিনিয়ে নেপায়। এতিয়া আধাৰ নথকা শিশুখিনি সদায় যেতিয়া আমাৰ ওচৰলৈ আহি থকা শিশু আহিব তেতিয়া আমাৰ এটা কিমান ডাঙৰ অসুবিধা হয়। এতিয়া আমাক কাপোৰ কানি দিছে আধাৰ ভেৰিফাই ল'ৰা ছোৱালী থকা, আধাৰ ভেৰিফাই থকা বাচ্ছা খিনিয়ে পালে, নথকা খিনিয়েতো আমাক কমপ্লেইন কৰি থাকে, বাইদেউ সিহঁতক দিলে আমাক কিয় নিদিলে। শিশুৱেতো সেইটো বুজি নাপায়। আৰু আমি হৈছো গাঁৱলীয়া মানুহ, বাগান এৰিয়াত কাম কৰো, তেওঁলোকে নিজৰ এটা মোবাইলো নাই, আধাৰ ভেৰিফাই কেনেকে কৰে তেওঁলোকে, সেইটো বহুত ডাঙৰ অসুবিধা হৈছে।